নমস্কাৰ। আপোনালোক কেনেকৈ আছে আশা কৰিছোঁ মই সকলো ভালে আছে, সুস্থ আছে। আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ, ভোট জলকীয়া। আজি মই বনাব লৈছোঁ ভোট জলকীয়া আচাৰ। সৰিয়হ দি কিনে বনাম মই আজি। তো বলক ভোট জলকীয়াটো কাটি লওঁ। ভোট জলকীয়াটো কাটিবলৈতো খুবেই কি ক'ব, ইমানে ভয় লাগিছে। অকণমান লাগি গ'লে কেনেকৈ জ্বলে এইটো চুবলৈকে ভয় লাগে। এতিয়াতো আনিছেতো বনাবই লাগিব, বনাই দিওঁ। কেলৈ আন চিজনতো পোৱা নাযায় ভোট জলকীয়া। এইটো বনাই থৈ দিলে আপুনি খাই থাকিব পাৰিব আৰু চেণ্টতে ভাতটো খাবলৈ ভাল লাগে। তো বলক দেৰি নকৰি আমি ষ্টাৰ্ট কৰোঁগৈ বনাবলৈ কাৰণে। এয়া হ'ল ভোট জলকীয়া, মই ধুই মেলি ৰ'দত শুকাই লৈছোঁ। এয়া চুবলৈকে ভয় লাগিছে। এইখিনি মই কাটি লওঁ, কাটি কিনে তাৰপিছত বনাম। সৰিয়হ আৰু নহৰু দি কিনে বনাম মই আচাৰ এটা। আৰু এয়া হ'ল সৰিয়হ মই তিয়াই থৈ দিছিলোঁ। এয়া এতিয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। প্ৰথমতে মই ভোট জলকীয়াখিনি কাটি লওঁ। এতিয়া আমি বহিছোঁ কাটিবলৈ কাৰণে বিহ জলকীয়া। অলপ মোকতো খুবেই ভয় লাগিছে কাটিবলৈ কাৰণে। মই কাটিলোৱে দেখোন এটা কাটিলোঁ। নোৱাৰিলে বাদ দিয়ক, কাটিলোঁ। এয়া অলপ বাইদেউ কাটিছে আৰু মই কাটি আছোঁ দেই। বাইদেউকো বহাই দিছোঁ। আপুনি নোৱাৰিলে বাদ দিয়ক, তুমি কাটিবা। দুদিন কাটিলে সোনকালে ভৰিব। হেল্ল' গাইছ, জলকীয়া কটা হৈ গ'ল। এতিয়া মই সৰিয়হখিনি মিক্সিত গ্ৰাইণ্ড কৰি লওঁ। আৰু এইফালে মই তেল গৰম কৰিবলৈ কাৰণে কেৰাহীত পাতি থৈছোঁ আচাৰত দিবলৈ কাৰণে। তেলটো গৰম দিলে অলপ ভাল হয় আৰু গৰম তেল। এইফালে জলকীয়াখিনি মই কাটি লৈছোঁ। চুবলৈকে ভয় লাগিছে আৰু এনেকুৱা গোন্ধাইছে, বহুত জ্বলা আছে এইটো। আৰু মোৰ হাত এতিয়ালৈকে অলপ জ্বলি আছে, কাটিলোঁ যে। তাৰপিছত এইখিনি সৰিয়হ হ'ল, মই এতিয়া সৰিয়হখিনি মিক্সিত গ্ৰাইণ্ড কৰি লওঁ। সৰিয়হখিনি পিছা হৈ গ'ল। এতিয়া পিচি মই নহৰু আৰু এফুটা আদা। এয়া হ'ল নহৰু। বৰ বেছি মই মিহি নকৰোঁ। এই আদা কাটি লওঁ। এয়া বৰ বেছি মিহি নাই কৰা, মই অলপ মোটা মোটা টাইপত থৈ দিছোঁ যে।
দাদৰা নিচিনা পিচিছোঁ বৰ মিহিকৈ নাই কৰা আৰু মিহি কৰি জলকীয়া লগত লাগি থাকিব। এইটো হ'ল নহৰু আদা হাতত বসাই কিনে বনাব লাগে, নহ'লে হাতত অকণমান যদি লাগি ধৰে ইমান জ্বলিব। ইমানেই বছক আপুনি অলপটো লাগিবই। পিঁয়াজ হৈ গ'ল এতিয়া নিমখ এক চামুচ দিছোঁ। খাই খুবেই ভাল লাগে। কিন্তু আপুনি অকণমান ভাতৰ লগত লৈ লওক, ইয়াত গোন্ধতে আপুনি একদম ধুনীয়াকৈ খাই ল'ব পাৰিব। ভাত ইমানেই ভাল লাগে খাই। মই এক বটল বনাই মেলি থৈ দিছোঁ, অকল তেল দি কিনে বনাইছোঁ। আৰু এটা বনাইছোঁ পাঁচফোৰণ দি কিনে, আৰু এতিয়া বনাইছোঁ মই সৰিয়হ দি। অকণমান তেল দিম। এতিয়া হৈ গ'ল। এতিয়া মই বৈয়ামত ভৰাই কিনে থৈ দিম। বৈয়ামটো ধুই মেলি মই শুকাই লৈছোঁ। এতিয়া পানী অলপো নাই, পানী হ'লে আচাৰখিনি বেয়া হৈ যাব। এয়া চব বনাই মেলি ৰেডি হৈ গ'ল আচাৰ। এতিয়া ইয়াক 3 দিন মই ৰ'দত মই দিম, ৰ'দ দেখাম ইয়াক, তেতিয়াহে খাব পৰা হ'ব। আৰু ইমানেই জ্বলা হৈছে, বহুত জ্বলা হৈছে। আপোনালোক চালে মই ভোট জলকীয়া আচাৰ কেনেকৈ বনালোঁ। সৰিয়হ আৰু নহৰু আৰু এফুটা আদা দি কিনে বনাইছোঁ। আৰু ইমানেই জ্বলা হৈছে খাবলৈ কাৰণে, আৰু 3 দিনমান ৰ'দত দিলে আৰু জ্বলা হ'ব। আপোনালোকে এনেকৈ বনাই থৈ দিব, আন চিজনত খাবলৈ ভাল হ'ব। আন চিজনত আপুনি ভোট জলকীয়া নাপায়, এইটো আপুনি বনাই থৈ দিলে এইটো খাব পাৰিব। খাই খুবেই ভাল লাগে বাৰু, খুবেই টেষ্টি হয়। ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ নতুন ৰেচিপি লোৱাৰ